নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ফেব্ৰুৱাৰী। লাখ লাখ কৃষকৰ বাবে এটা বেয়া খবৰ আহি পৰিছে, কিয়নো আজি চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে আপুনি নাপাব পিএম কিষাণৰ টকা, লগতে আত্মগোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিমান তাৰিখত মহিলা গোটৰ একাউণ্টত 10,000 টকা সোমাই দিব। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি পাব নতুনকৈ অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ দিলে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। লগতে ৰাজ্যজুৰি আজিৰ দিনটোত এলাৰ্ট জাৰি কৰা হৈছে, 4 দিনলৈ এলাৰ্ট জাৰি কৰিছে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। খেতিয়কসকলে সোনকালে কৰক, কিয়নো লাখ লাখ খেতিয়কৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। এসপ্তাহৰ পাছতে আহিব 19 নম্বৰ কিস্তিৰ টকা। এইকেইটা কাম কৰক এতিয়া আপুনি। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে আৰু তাৰ পিছতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। তালিকাত যদি আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত এতিয়া কৰক অভিযোগ, আৰু টকা সোমোৱাৰ পিছত আপুনি কান্দিলে নহ'ব, আৰু তাৰ লগতে কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম। অভিযোগ কৰাৰ পিছতে আপুনি লাভ কৰিব 19 নম্বৰ কিস্তিৰ টকা। পিএম কিষাণ এপৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নামটো তালিকাত আছে নে নাই। 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত জমা হ'ব পিএম কিষাণৰ টকা, আৰু 24 ফেব্ৰুৱাৰী পুৱাতেই পিএম কিষাণৰ 19 নম্বৰ 2,000 টকা লাভ কৰিব কৃষকসকলে। ডিবিটি যোগে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। পিএম কিষাণ এপৰ জৰিয়তেও কৰিব পাৰিব আপুনি KYC, অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব আপুনি KYC। মনত ৰাখিব, নকৰিলে আপুনি নাপাব পিএম কিষাণৰ টকা। ইফালে ভুৱা হিতাধিকাৰীসকলে আৰু ধন নাপায়। যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। সাজুহাল তালিকা, অসমতেই আছে প্ৰায় 8,44,672 জন ভুৱা কৃষক। ধন আত্মসাৎ কৰাৰ অভিযোগ 8,44,672 জন কৃষকৰ বিৰুদ্ধে। ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন, আৰু চলি আছে ইয়াৰ বিৰুদ্ধে ছাৰ্ভে। যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি পৰিব ডাঙৰ বিপদত। অতি শীঘ্ৰে আপুনি টকা ঘূৰাই দিয়ক, অন্যথা কিন্তু পিছত আপুনি ডাঙৰ বিপদত পৰিব। যিকেইটা কিস্তি লাভ কৰিছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব। এতিয়া চাওক তালিকাত আপোনাৰ নাম আছে নে নাই। নাম নাথাকিলে আপোনাৰ বাবে এটা বেয়া খবৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, ধুমুহা বৰষুণ বজ্ৰপাতক লৈ 7 জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 4 দিনলৈ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি। অধিক প্ৰভাৱ পৰিব সম্ভাৱনা হয় বন্ধুবান্ধৱীসকল, অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা। নিশালৈ প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা। ওদালগুৰি, মৰিগাঁও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়াত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাওক আপুনি সবিশেষ কমেণ্ট বক্সত। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পৰীক্ষা নিয়ন্ত্ৰকৰ সন্মুখত মোবাইল লৈ পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে। ঘটনাৰ পিছতে জিলা প্ৰশাসনে জাৰি কৰিলে জাননী। বিদ্যালয়খনৰ অধ্যক্ষ বিপুতি ডেকাক প্ৰতিবেদন দাখিলৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এইচএছ পৰীক্ষাত মোবাইল চাই পৰীক্ষা দিয়া ঘটনা পোহৰলৈ অহাৰ পিছতে তৎপৰ তামুলপুৰ জিলা প্ৰশাসন। কেন্দ্ৰটোৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা অব্যাহত অধ্যক্ষ বিপুতি ডেকাক চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ এলিমা কাণ্ডুলনাক তত্ত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰা হৈছিল। হয় বন্ধুবান্ধৱীসকল, ইয়াক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কেৱল এয়াই নহয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকলৰ উজান লাগিছে। অসমীয়া পৰীক্ষা দিবলৈ লৈ আহিছে জাপে জাপে নকল। পৰীক্ষাৰ দ্বিতীয় দিন জব্দ পৰীক্ষাৰ্থীৰ পৰা উদ্ধাৰ জাপে জাপে নকল। নকল দেখি হতবাক নিৰাপত্তাৰক্ষীৰ দায়িত্ব থকা লোক। জোতা মোজা, জেকেট, গেঞ্জি সকলোতে নকল আৰু নকল। বিলাসীপাৰা এখন বিদ্যালয়ত এই ঘটনা। হয় বন্ধুবান্ধৱীসকল, ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাটি-বাৰী ক্ৰয় বিক্ৰয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰি দিলে অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম বিশেষ কিছু অঞ্চলত মাটি-বাৰী ক্ৰয় বিক্ৰয় প্ৰযোজ্য হ'ব নতুন নিয়ম অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত একাউণ্টৰ আগত অহা লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব মুখ্য নগৰবোৰত অৱশ্যে এনে নিয়ম প্ৰযোজ্য নহয় আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই নিয়ম কেৱল গ্ৰাম অঞ্চলত নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰযোজ্য নহয় প্ৰমাণপত্ৰ ইফালে শীঘ্ৰে অসমৰ চৰাঞ্চলৰ ভূমিত হ'ব চাৰ্ভে জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ চৰাঞ্চলত চাৰ্ভে হোৱা মানেই সেটেলমেন্ট নহয় এনেকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেবিনেট বৈঠকত ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ স্বচ্ছ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে চৰকাৰী চাকৰি নিযুক্তিৰ সময়ত যাতে কোনো টকা নলয় চৰকাৰী চাকৰিৰ বাবে কোনো মন্ত্ৰী বিধায়কৰ লগ কৰাৰ প্ৰয়োজন নাই যিসকলে চাকৰি পাইছে তেওঁলোকে যোগ্যতাৰ ভিত্তিত পাইছে চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কৰ মানুহ আত্মীয়ত নাই স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া হ'ব লাগে বিগত 3 বছৰত স্বচ্ছতা নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে পূৰ্বতে ধনৰ বিনিময়ত চাকৰি দিয়া হৈছিল সেইবাবে চৰকাৰী কৰ্মচাৰীও ধন সংগ্ৰহ কৰিছিল বৰ্তমান সময়ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় টকাৰ পূৰ্বতে নৱনিযুক্তি বিষয়ৰ দৰমহা মুকলি কৰি দিয়াৰ নামত ধন লৈছিল একাংশ বিষয়াই কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ দিনত চৰকাৰী কাৰ্যালয়ত নহয় ধনৰ লেনদেন স্বচ্ছ নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা 10,000 কোটি টকা প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অতি শীঘ্ৰেই 2025 চনত 10,000 কোটি টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই আৰু 2026ত 25,000 কোটি টকা পাব মহিলাসকলে যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ হয় বন্ধু-বান্ধৱীসকল চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি মহিলাৰ বাবে দিলে এটা ভাল খবৰ অতি শীঘ্ৰে গোটৰ মহিলাৰ একাউণ্টত চৰকাৰ প্ৰদান কৰিব টকা যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান হয় বন্ধু-বান্ধৱীসকল ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ আহিলে এটা ভাল খবৰ ৰেচন কাৰ্ড পাবলৈ আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম আৰু অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকল সাৱধান কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অৰুণোদয় পোৱাৰ আশাত এখনকৈ কৰিছে দুৰ্নীতি যদি আপুনি অৰুণোদয় পোৱাৰ আশাত ৰেচন কাৰ্ড পোৱাৰ বাবে দুৰ্নীতি কৰিছে তেনে ক্ষেত্ৰত পৰিব আপুনি ডাঙৰ বিপদত একে পৰিয়ালৰ মাজতে লাভ কৰিছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম কোনে কোনে অৰুণোদয় পাব আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে কোনে কোনে অৰুণোদয় পাব আদেশ জাৰি কৰিছে চৰকাৰে এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনি অৰুণোদয় পাবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে নেকি তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি পাবলৈ নাই ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া চৰকাৰী পকীঘৰ আপুনি চৰকাৰী পকীঘৰ পাইছে নে নাই যদি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ ইতিমধ্যে এই নতুন ঘৰৰ বাবে কৰা হৈছে ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ পৰিছে 7 লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী পকীঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া ঘৰসমূহ শীঘ্ৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকীঘৰ কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বন্ধু-বান্ধৱীসকলকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবাৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'